নমস্কাৰ মই বনস্মিতা আপোনালোক সকলোকে ই কুহিপাতলৈ লগতে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে পঢ়া শুনা কৰি আছে ঠিকমতে যেনেকে থাম্বনেইলত আপোনালোকে দেখিব পাইছে আজিৰ ক্লাছত আমি ডিসকাস কৰিব গৈ আছো এৱাৰ্ড আৰু অনাৰ অৰ্থাৎ বঁটা আৰু সন্মানৰ বিষয়ে 2025-26 বৰ্ষত যিবোৰ ইম্পৰ্টেন্ট ইন্টাৰনেশ্যনেল আৰু নেশ্যনেল এৱাৰ্ড দিয়া হ'ল এই গোটেইবোৰ এৱাৰ্ডৰ বিষয়ে আজি এটা সিঙ্গল ভিডিঅত আমি ডিসকাস কৰিম কাৰণ এই টপিকটো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে আমি দেখো প্ৰায়ে এক্সামবোৰত বঁটা আৰু সন্মানৰ বিষয়ে বা কোনে পালে কি পালে কাক দিলে কোনটো অৰ্গেনাইজেচনে দিলে আটাইবোৰৰ বিষয়ে প্ৰশ্নবোৰ সোধে ইয়াতে আমি কোৱেশ্চন আনসাৰ ফৰমেটত ডিসকাস কৰিম আপোনালোকে যদি বিচাৰে তেতিয়াহলে আপোনালোকে কমেন্ট সেকশনত নিজে আনসাৰবোৰ ভিডিঅটো পজ কৰি পিনে লিখি গৈ থাকিব পাৰে মই বাৰু আনসাৰবোৰ ডিসকাস কৰিমে লগতে ইয়াৰে ব্যাকগ্ৰাউণ্ড কিছুমান ইনফৰমেশনো ডিসকাস কৰিম যেহেতু ইয়াতে আটাইবোৰ বঁটা আৰু সন্মানক কভাৰ কৰিব ট্ৰাই কৰা হৈছে সেইবাবে যিবোৰ একেবাৰে ইম্পৰ্টেন্ট বঁটা হ'ব যাৰ ব্যাকগ্ৰাউণ্ড চোৱাটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব সেইবোৰৰ হে আমি অকমান ব্যাকগ্ৰাউণ্ড ইনফৰমেশন চাম বাকি এতিয়া আগবাঢ়িছো ভিডিঅটোৰ ফালে ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকে দেখিব পাইছে ফাৰ্স্ট কোৱেশ্চনটো হ'ব ইয়াতে সেকেন্ড ওয়েট কৰি দিও First question to ইয়াতে দিছে who has won the best leading actor who has won the best leading actor award at the 79th British Academy Film BAFTA যাক কোৱা হয় BAFTA বুলি BAFTA award recently দিয়া হল কিমান নম্বৰ BAFTA award আছিলে এইবাৰ 79th নম্বৰ BAFTA award আছিলে BAFTA ৰ full form কি হয় British Academy of মই লিখি দিছো বাৰু আপোনালোকেও নোট ডাউন কৰি যাব British Academy of Film and Television Arts Film and Television যাক কোৱা হয় শৰ্টত কি বুলি BAFTA বুলি কোড দিয়া হয় এটো ইউকে দিয়া হয় হয়নে ব্ৰিটিছ টেলিভিজন ইন্ডাস্ট্ৰি বা ফিল্ম ইন্ডাস্ট্ৰিতে হওক বা ভিডিও গেমছতো দিয়া হয় ইভেন আৰু লগতে বেলেগ ইন্টাৰনেশ্যনেল ফিল্মক ৰিকগনিশ্যনো এই BAFTA এৱাৰ্ডত দিয়া হয় ঠিক আছে এটো আমি ধৰিব পাৰো অস্কাৰৰ ইকুইভ্যালেন্ট বুলি ধৰিব পাৰো আমি অস্কাৰ এৱাৰ্ডৰ ওকে ফাৰ্স্ট এৱাৰ্ডটো দিয়া হৈছিল কেতিয়া 1949ত এস্টাবলিশ কৰা হৈছিল 1947ত এইখিনি অকমান ফ্যাকচুয়াল ইনফৰমেশন আপোনালোকে মনত ৰাখিব তো বেস্ট লিডিং এক্টৰ কোনে পাইছিল এইবাৰ BAFTA এৱাৰ্ডত তেখেতৰ নাম হৈছে ৰবাৰ্ট আৰামায়ো তেখেতে নিজৰ ফিল্ম দ্য আই সোৱেৰৰ কাৰণে I swear নামৰ এই ফিল্মখনৰ কাৰণে বেস্ট এক্টৰৰ খিতাপ লাভ কৰিছে BAFTA এৱাৰ্ডত তেখেতে হৈছে ৰবাৰ্ট আৰামায়ো আৰু অকমান আমি বেলেগ ইনফৰমেশনো চাও বেলেগ উইনাৰ্স খিনিও চাও বেস্ট এক্ট্ৰেছ হৈছে জেসি বাকলে ফিল্ম কোনখন হামনেট নামৰ ফিল্মখনৰ কাৰণে জেসি বাকলে বেস্ট এক্ট্ৰেছ এৱাৰ্ড পাইছে বেস্ট সাপোৰ্টিং এক্টৰত পাইছে সিন পেন ওয়ান ব্যাটল আফটাৰ এনাদাৰ এই ফিল্ম কেইখনৰ নাম আপোনালোকে মনত ৰাখিব কাৰণ এই ফিল্ম কেইখনে বেলেগ আন এৱাৰ্ডবোৰো লাভ কৰিছে গতিকে ইম্পৰ্টেন্ট হৈ পৰিব বেস্ট সাপোৰ্টিং এক্ট্ৰেছত পাইছে উনমি মোসাকু তেখেত সিনাৰ নামৰ মুভিখনৰ কাৰণে পাইছে আউটষ্টেণ্ডিং ডিবাট ফিল্মত পাইছে মাই ফাদাৰ শ্যাডো তাৰ পিছত BAFTA ফেলোশ্বিপ এৱাৰ্ড পাইছে ডেমি ডোনা লাংলে আৰু Award for Outstanding British Contribution to Cinema ইয়াতে কাক দিয়া হৈছে ক্লেৰী বিনছক দিয়া হৈছে তাৰ পিছত আমি চাম নেক্সট কোৱেশ্চন এগেইন BAFTA এৱাৰ্ডৰে লগত ৰিলেটেড which is the first Indian Manipuri film to win the best children's and family film কোনটো ক্যাটেগৰীত পাইছে ক্যাটেগৰীটো হ'ব বেস্ট চিলড্ৰেন এণ্ড ফ্যামিলি ফিল্ম এৱাৰ্ড 79th নম্বৰ BAFTA ফিল্ম এৱাৰ্ডত পাইছে যেটো আমাৰ ইন্ডিয়াৰ কাৰণে এটা গৌৰৱৰ কথা আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ খিনিৰ কাৰণে এটা গৌৰৱৰ কথা কাৰণ আমাৰ মাজৰে মণিপুৰৰ এখন ফিল্মে কি পাইছে এইবাৰ এই ক্যাটেগৰীটোত BAFTA এৱাৰ্ড জিকিবলৈ সক্ষম হৈছে আৰু এই ফিল্মখনৰ নাম আপোনালোকে হয়তো জানে সেইখন হৈছে বুং নামৰ এই ফিল্মখন সৰু লৰা এজনৰ আধাৰত এই গোটেই ফিল্মখন আধাৰিত হয় এই সৰু লৰাজনে নিজৰ দেউতাকক কেনেকে বিচাৰি আনে মণিপুৰৰ দৰে এটা কনফ্লিক্টেড এৰিয়াত থাকি পিনে নিজৰ মাকৰ কাৰণে দেউতাকক ঘৰলৈ ঘূৰাই লৈ আহে এই গোটেই ষ্টৰীটোৰ ওপৰত বেছ কৰি ফিল্মখন বনোৱা হৈছে খুবেই এখন ধুনীয়া ফিল্ম সুন্দৰ এখন ফিল্ম হয় আপোনালোকে যদি চান্স পায়
ফিল্মখন নিশ্চয়কৈ চাব ইয়াৰে ৰাইটাৰ ডাইৰেক্টৰ আছিলে লক্ষ্মীপ্ৰিয়া দেৱী কেতিয়াবা সুধি দিব পাৰে লক্ষ্মীপ্ৰিয়া দেৱী কেটেগৰীটো আপোনালোকে মনত ৰাখিব বেষ্ট চিলড্ৰেন আৰু ফেমিলি ফিল্ম কেটেগৰীত পাইছে বাফটা এৱাৰ্ডৰ বিষয়ে অকমান চাই লও এই এৱাৰ্ডটো ফাউণ্ড কৰা হৈছিলে 1947ত ফাৰ্ষ্ট এৱাৰ্ড ইয়াৰে দিয়া হৈছিলে 1949ত আৰু ইয়াক কিয় দিয়া হয় ইয়াক দিয়া হয় টু অনাৰ এক্সিলেন্স ইন ফিল্ম টেলিভিজন আৰু ভিডিঅ' গেমছত বাফটা এৱাৰ্ডক আমি ইকুইভেলেন্ট বুলি ধৰিব পাৰো অস্কাৰ এৱাৰ্ডৰ লগত ইয়াতে ব্ৰিটিছৰ লগতে বেলেগ ইন্টাৰনেশ্যনেল টেলেণ্টকো ৰিকগনিশ্যন দিয়া হয় আৰু উইনাৰ সকলে এনেকুৱা এখন থিয়ৰিটিকেল মাছ ষ্টেচু লাভ কৰে ঠিক আছে মুভিং টু দ্য নেক্সট কুৱেশ্যন হু উইল বি এৱাৰ্ডেড দ্য ইন্দিৰা গান্ধী Peace Prize 2025 Indira Gandhi Peace Prize 2025 যিটো আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট ফিমেল প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধীক অনাৰ কৰিবলৈ যিটো এৱাৰ্ড লৈ অনা হৈছিলে আৰু এই এৱাৰ্ডটোৱে ইন্টাৰনেশ্যনেল এটা আমি ধৰিব পাৰো যে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা হাইয়েষ্ট বা খুব প্ৰেষ্টিজিয়াছ এটা ইন্টাৰনেশ্যনেল অনাৰ এটা হয় আৰু ইন্টাৰনেশ্যনেল এক্টিভিষ্ট সকলক দিয়া হয় যোনে হিউমেনিটিৰ কাৰণে হওক বা যোনে হিউমেন ৰাইটছৰ কাৰণে হওক চাইল্ড ৰাইটছৰ কাৰণে হওক তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ৰোল সোসাইটিত দিয়ে সোশিয়েল জাস্টিসৰ ক্ষেত্ৰত দিয়া হয় পিছৰ ক্ষেত্ৰত দিয়া হয় ডেভেলপমেন্টৰ ক্ষেত্ৰত দিয়া হয় আৰু এইবাৰৰ ইন্দিৰা গান্ধী পিস প্ৰাইজ দিয়া হৈছিলে গ্ৰাছা মাচেল তেখেত মোজাম্বিকৰ এগৰাকী এক্টিভিষ্ট হয় ঠিক আছে ইয়াৰে লগতে আপোনালোকে এইটো মনত ৰাখিব এই এৱাৰ্ড খিনি 25-26 দুটা বৰ্ষৰ মিলাই ঠিক আছে মানে ৰিসেন্ট এৱাৰ্ড যিখিনি দিছে ৰিসেন্ট সন্মান যিখিনি দিয়া হৈছে ঠিক আছে গতিকে ইয়াতে কনফিউজ হ'ব নালাগে ইন্দিৰা গান্ধী পিস প্ৰাইজ 2025ত দিয়া হৈছিলে গ্ৰাছা মাচেলক ইয়াতে এঞ্জেলা মাৰ্কেল তেখেত কোন হয় তেখেত জাৰ্মানীৰ ফৰ্মাৰ চেঞ্চেলৰ হয় জাৰ্মানীৰ চেঞ্চেলৰ হয় তেখেত ফৰ্মাৰ এখেত সকল ব্যক্তিয়ে হিউমেন ৰাইটছৰ ওপৰত চাইল্ড ডেভেলপমেন্টৰ ক্ষেত্ৰত বা মহিলাৰ এডুকেশ্যনৰ ক্ষেত্ৰত গাৰ্লছ এডুকেশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উল্লেখনীয় কাম কিছুমান কৰি থৈ দিছে যেনেকৈ আমি জানো মালালা ইউসুফজাই তেখেত আমাৰ 2014ত নোবেল পিস প্ৰাইজেৰে সন্মানিত কৰা হৈছিলে ইয়ংগেষ্ট ফিমেল হয় নোবেল পিস প্ৰাইজ জয়ী হোৱা পাকিস্তানৰ এগৰাকী এডুকেশ্যনিষ্ট হয় ফিমেল এডুকেশ্যনৰ ওপৰত তেখেতৰ বহুতখিনি অৰিহণা আছে জনসন চাৰ্লিফ তেখেত হয় লাইবেৰিয়া নামৰ দেশখনৰ প্ৰেসিডেন্ট আছিলে ফৰ্মাৰ প্ৰেসিডেন্ট তেখেত আছিলে আৰু ইয়াতে এটা কথা মনত ৰাখিব তেখেত হৈছে ফাৰ্ষ্ট ইলেক্টেড হেড অফ আফ্ৰিকা তেখেত কোন হয় ফাৰ্ষ্ট ইলেক্টেড হেড অফ আফ্ৰিকা গতিকে এই নামবোৰো আপোনালোকে অকমান মাইন্ডত ৰাখে যেন সো গ্ৰাছা মাৰ্চেলক দিয়া হৈছিলে তেখেত এগৰাকী মোজাম্বিকান ৰাইট এক্টিভিষ্ট হয় হিউমেনিটেৰিয়ান আৰু ইন্টাৰনেশ্যনেল এডভোকেট হয় ফৰ ওমেন আৰু চিলড্ৰেন ৰাইটছৰ কাৰণে তেখেতে খুব সুন্দৰ শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত নিউট্ৰিচনক লৈ হওক বা যিখিনি আৰ্থিক আমাৰ এম্পাৱাৰমেন্ট আছে ইকনমিক এম্পাৱাৰমেন্ট এই গোটেইবোৰ ক্ষেত্ৰতে বহুত ধুনীয়া তেখেতে নিজৰ পাথ ব্ৰেকিং কিছুমান কাম কৰিছে যাৰ কাৰণে তেখেতক ইন্দিৰা গান্ধী পিস প্ৰাইজেৰে সন্মানিত কৰা হৈছে ইয়াতে আৰু এটা কথা মনত ৰাখিব সি ইজ দ্য অনলি ওমেন ইন হিষ্ট্ৰী গোটেই হিষ্ট্ৰীত তেখেত অনলি ওমেন যোনে ফাৰ্ষ্ট লেডি হিচাপে দুখন নেশ্যনৰ ফাৰ্ষ্ট লেডি হিচাপে চাৰ্ভ কৰিছে কোন দুখন নেশ্যন এখন হৈছে মোজাম্বিক এখন হৈছে সাউথ আফ্ৰিকা গতিকে সাউথ আফ্ৰিকা আৰু মোজাম্বিকৰ দুয়োখন দেশৰ তেখেত প্ৰথম লেডি হয় ঠিক আছে ইন্দিৰা গান্ধী পিস প্ৰাইজ এই এৱাৰ্ডটোত কি দিয়া হয় আমি চাই লও এবাৰ কেশ প্ৰাইজ ইয়াতে 1 crore rupees দিয়া হয় 1 crore rupees কেশ প্ৰাইজ দিয়া হয় লগতে সাইটেশন থাকিব ট্ৰফি থাকিব আৰু এই ইন্দিৰা গান্ধী পিস প্ৰাইজক ধৰা হয় ওয়ান অফ ইণ্ডিয়াছ মোষ্ট প্ৰেষ্টিজিয়াছ ইন্টাৰনেশ্যনেল এৱাৰ্ড ইন্টাৰনেশ্যনেল পাৰ্সনেলিটি সকলক দিয়া হয় গতিকে মোষ্ট প্ৰেষ্টিজিয়াছ ইন্টাৰনেশ্যনেল এৱাৰ্ড হিচাপে আমি দেখা পাও ইনষ্টিটিউট কৰা হৈছিলে 1986ত ইন মেমৰি অফ হুম ইন মেমৰি অফ আৱাৰ ফৰ্মাৰ ফিমেল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইন্দিৰা গান্ধী জি ওকে সো ইয়াতে
ফাৰ্ষ্টত পাঁচ ৰিচিপেণ্ট খিনিও চাই ল'ব পাৰে অৰ্গেনাইজেশ্যনবোৰকো দিয়া হয় ইউনিচেফৰ দৰে অৰ্গেনাইজেশ্যনেও এই প্ৰাইজটো পাবলৈ সক্ষম হৈছে আমাৰ যিটো প্ৰথম এটা আমাৰ NGO আছে অৰ্গেনাইজেশ্যন আছে এই প্ৰথম অৰ্গেনাইজেশ্যনটো লাভ কৰিছে লগতে এঞ্জেলা মাৰ্কেল যাৰ জাৰ্মানীৰ ভাইচ চেঞ্চেলৰ ফৰ্মাৰ আমি চাই আহিলো তেখেতেও আগত এই প্ৰাইজটো লাভ কৰিছে Next question to আমি চাম which Indian teacher won the Global Teacher Prize 2026 আৰু এইটো কেতিয়া দিয়া হৈছিলে কোড দিয়া হৈছিলে এইটো দিয়া হৈছিলে World Government Summit যেটো কোড হৈছিলে ডুবাইত হৈছিলে ডুবাইত হোৱা World Government Summitত কি দিয়া হল Global Teacher Prize দিয়া হৈছিলে আৰু আমাৰ ইন্ডিয়ান এগৰাকী এডুকেটৰক দিয়া হৈছিলে তেখেতৰ নাম হৈছে ৰুবেল নাগি তেখেতে 800তকৈও অধিক লাৰ্নিং চেণ্টাৰ খুলিছে ফৰ হুম ফৰ আন্ডাৰ প্ৰিভিলেজ ষ্টুডেন্টস ঠিক আছে যিসকলে কি লাভ কৰিব পৰা নাই শিক্ষা পোৱা নাই বা শিক্ষা লবলৈ অসমৰ্থ তেনেকুৱা শিশুসকলৰ বাবে তেখেতে 800তকৈও অধিক লাৰ্নিং চেণ্টাৰ খুলিছে আৰু তেখেতে যিখিনি স্কুল ড্ৰপ আউট যিবোৰ ছাত্ৰ-ছাত্ৰী স্কুলৰ পৰা ড্ৰপ আউট কৰি দিয়ে পঢ়া কন্টিনিউ কৰিব নোৱাৰে সেই স্কুল ড্ৰপ আউটটো বহুতখিনি আমি কি দেখা পাইছো ৰিডিউস হোৱা দেখা পাইছো ফৰ her initiative এই ইনিশিয়েটিভটোৰ কাৰণে আৰু তেখেতৰ এই পাথ ব্ৰেকিং যেটো কাম সেই কামটোকে ৰিকগনিশ্যন দিবলৈ তেখেতক প্ৰদান কৰা হৈছে গ্লোবেল টিচাৰ প্ৰাইজ 2026 নামটো মনত ৰাখিব ৰুবেল নাগি তেখেত এগৰাকী ইণ্ডিয়ান এডুকেটৰ হয় আৰু এইটো দিয়া হৈছিল ওয়াৰ্ল্ড গভৰ্ণমেন্ট সামিট যেটো ডুবাইত হৈছিল ডান Okay, moving to the next question. Who has been selected as the best male athlete? ইয়াতে দুটা নাই বাৰু সো আমি বেস্ট ফিমেল এথলিট সাম কিন্তু কোৱেশ্চনটোত আপোনালোকক সুধিছে বেস্ট মেল এথলিটৰ কথা of the year in the World Athletic Award 2025 World Athletic Award দিয়া হৈছিল 2025 আৰু তাত বেস্ট মেল এথলিটৰ নাম আমাক সুধিছে আৰু সেই নামটো হৈছে মন্ডো ডুপ্লান্টিস তেখেত হৈছে বেস্ট মেল এথলিট তেখেত এগৰাকী সুইডেনৰ প্লেয়াৰ হয় আৰু তেখেতে পোল ভল্টাৰ এটা যে পোল থাকে পোলটোৰ ওপৰত পোলটোক মানে নিৰ্ভৰ কৰি পিনে জাম্প কৰিব পাৰে লাগে কোনে কিমান দূৰলৈ যাব পাৰে সেই গেমটো হৈছে এই গেমটো পোল ভল্টাৰ আৰু বেস্ট ফিমেল এথলিট পাইছে সিডনি মেগলিন তেখেত ইউনাইটেড ষ্টেটছৰ পৰা বিলং কৰে আৰু তেখেত এগৰাকী স্প্ৰিন্টাৰ হয় মেম্বাৰ এছ'চিয়েশ্যন অফ দ্য ইয়াৰ এৱাৰ্ড লাভ কৰিছে চাইনিজ এথলেটিক্স এছ'চিয়েশ্যনে নামবিলাক আপোনালোকে মনত ৰাখিব তাৰ পিছত নেক্সট কোৱেশ্চন আমি চাম which Indian has been awarded the Champions of the Earth Award 2025 নামটোতে গম পাইছে এইটো ক্লাইমেট চেঞ্জৰ কাৰণে দিয়া হ'ব ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত ভাল লিডাৰশ্বিপ দেখুৱা ব্যক্তি এই সন্মানেৰে সন্মানিত কৰা হ'ব আৰু আনসাৰটো হৈছে ইয়াৰে সুপ্ৰিয়া সাহু তেখেত এগৰাকী IAS অফিচাৰ হয় আৰু তেখেতে খুব ধুনিয়া পায়োনিয়াৰিং কাম কৰিছে ক্লাইমেট চেঞ্জৰ ওপৰত সেই কাৰণে তেখেতক এই চ্যাম্পিয়নস অফ দা আৰ্থ এৱাৰ্ড সন্মানেৰে সন্মানিত কৰা হৈছে এইটো এৱাৰ্ডটো কোনে দিয়ে এইটো এৱাৰ্ডটো দিয়ে UNEP ইউনাইটেড নেশ্যন এনভাইৰনমেন্ট প্ৰগ্ৰামৰ ফালৰ পৰা এই এৱাৰ্ডটো দিয়া হয় তেখেতে বহুত ধুনিয়া প্ৰজেক্ট লঞ্চ কৰিছে কুল ৰুফ প্ৰজেক্ট কেনেকে আৰবান এৰিয়াখিনিক টেম্পাৰেচাৰ আমি ৰিডিউস কৰিব পাৰো হিটিং ৰিডিউস কৰিব পাৰো তাৰ কাৰণে তেখেতক ধুনিয়া এই এৱাৰ্ডটো দিয়া হৈছে নেক্সট কোৱেশ্চন আমি চাম which musician will be honored with the Padma Pani Award Padma Pani Award দিয়া হ'ব কোড দিয়া হ'ব এটো দিয়া হ'ব অজন্তা ইলোৰা ইন্টাৰনেশনাল ফিল্ম ফেষ্টিভেল অজন্তা ইলোৰা ইন্টাৰনেশনাল ফিল্ম ফেষ্টিভেল কিমান নম্বৰ 11 নম্বৰ আপোনালোকে কমেন্ট সেকশনত জনাব অজন্তা ইলোৰা কেভ কোট অৱস্থিত তাত ইন্টাৰনেশনাল ফিল্ম ফেষ্টিভেল এটা হৈছিল তাত দিয়া হৈছে এই পদ্ম পানী এৱাৰ্ড যেটো পাইছে কোন নন আদাৰ দেন ইলায়া ৰাজা তেখেত এগৰাকী মিউজিক কম্পোজাৰ হয় আৰু তেখেতক এই এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে গুৰুত্বপূৰ্ণ কথাটো এইটো যে ইলায়া ৰাজা তেখেত পদ্ম বিভূষণ এৱাৰ্ডিও হয় আৰু তেখেতে এই এৱাৰ্ডটো লাভ কৰিছে তেখেতক এই এৱাৰ্ডটোত কি দিয়া হয় এখন মোমেন্টো দিয়া হ'ব লগতে সাইটেশন থাকিব 2 লাখ টকা দিয়া হ'ব আৰু কোড দিয়া হৈছে ইট ইজ নট ইম্পৰ্টেন্ট ঠিক আছে তথাপিও এবাৰ সাইড ললো ছত্ৰপতি সম্ভাজী নগৰত এই ফেষ্টিভেলটো অনুষ্ঠিত কৰা হৈছে য'ত তেখেতক এই এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে
Next আমি চাম who won the world's largest AI film award. এইটো important হ'ব। AI film award এতিয়া artificial intelligence সব খালি নিউজত থাকে হয়নে? গতিকে AI film award দিয়া হৈছিলে যাক এগৰাকী ব্যক্তি বনাইছিলে যেটো আমাৰ human emotion হয় মানুহৰ যেটো emotion হয় অনুভূতি হয় সেইটো এআইৰ লগত কেনেকে ব্লেন্ড কৰি পিনে এখন ধুনীয়া ফিল্ম প্ৰস্তুত কৰি তুলিছিলে আৰু সেই ফিল্মখনৰ কাৰণে এখেতক এই সন্মানেৰে সন্মানিত কৰা হৈছে ফিল্মখনৰ নাম মনত ৰাখিব ফিল্মখনৰ নাম হৈছে লিলি ফিল্মখনৰ নাম হৈছে লিলি আৰু আনসাৰটো হ'ব ইয়াৰে জোবেৰ লাসি তেখেতৰ নাম আপোনালোকে চাব পাৰে স্ক্ৰিনত আৰু এই এৱাৰ্ডটো দিয়া হৈছিলে 1 বিলিয়ন ফলোৱাৰ্স সামিট যেটো এগেইন দুবাইতে হৈছিলে আৰু কোনখন ফিল্মৰ কাৰণে পাইছে লিলি নামৰ ফিল্মখনৰ কাৰণে তেখেতে পাইছে নামটো মনত ৰাখিব জুবেৰ লাসি তেখেতক এই প্ৰাইজটো দিয়া হৈছিলে নেক্সট কোৱেশ্চন হু has been awarded the prestigious Tyler Prize for Environmental Achievement 2026 Tyler Prize পাইছে Tyler Prize কিহত দিয়া হয় আমি গমে পালো Environmental Achievementৰ ক্ষেত্ৰত দিয়া হয় আৰু এই প্ৰাইজটো পাইছে এইবাৰ ডক্টৰ টবি কিয়াৰ্ছে এই এৱাৰ্ডটো লাভ কৰিছে ইয়াতে টাইলাৰ প্ৰাইজৰ বিষয়ে চাব পাৰিব ওয়াৰ্ল্ডৰ মোস্ট মনত ৰাখিব ওয়াৰ্ল্ডৰ মোস্ট প্ৰেষ্টিজিয়াছ আৰু লংগেষ্ট ৰানিং এনভাইৰনমেন্টেল এৱাৰ্ড হয় এই টাইলাৰ প্ৰাইজ ইয়াতে ডক্টৰ টবি কিয়াৰ্ছক এই প্ৰাইজটো দিয়া হৈছিলে তেখেতে ফাংগাছৰ ওপৰত ৰিসাৰ্চ কৰিছিলে আৰু ফাংগাছ কেনেকে ইম্পৰ্টেন্ট হয় বা কেনেকে এটা ক্ৰিটিকেল ৰোল এটা প্লে কৰে ফৰ সাস্টেইনিং লাইফ অন আৰ্থ তাৰ ওপৰতে গুটেই তেখেতৰ ৰিসাৰ্চ ওয়াৰ্কটো আছিলে যাৰ কাৰণে তেখেতক এই টাইলাৰ প্ৰাইজেৰে সন্মানিত কৰা হৈছে নেক্সট কোৱেশ্চন আমি চাম the 75 year old Versailles Cathedral Church এই চাৰ্চটোৰ নাম কি হয় Versailles Cathedral Church এই চাৰ্চটোৱে লাভ কৰিছে ইউনেস্কোৰ এটা এৱাৰ্ড এই এৱাৰ্ডটোৰ নাম কি হয় এছিয়া পেচিফিক এৱাৰ্ড ফৰ হেৰিটেজ কনজাৰভেশ্যন এৱাৰ্ডটোৰ নাম হয় এছিয়া পেচিফিক এৱাৰ্ড ফৰ হেৰিটেজ কনজাৰভেশ্যন এই এৱাৰ্ডটো কোনে দিয়ে এই এৱাৰ্ডটো দিয়ে ইউনেস্কোই আৰু এই এৱাৰ্ডটোৰে সন্মানিত কৰা হৈছে এই চাৰ্চটোৰ নাম কি হয় Versailles Cathedral Church এটো সিগনিফিকেন্ট হয় কাৰণ ই কিমান বছৰ পুৰণি দেখিছেনে 475 ইয়াৰ বছৰ পুৰণি হয় এটো কোট আছে Versailles বুলি কওঁতে আপোনালোকে গম পাইছে এইটো আছে আমাৰ মহাৰাষ্ট্ৰত আছে ইমান ধুনীয়া হয় এই চাৰ্চটো দেখিবলে ঠিক আছে তাৰ পিছত আমি চাম গতিকে এই চাৰ্চটো দিয়া হৈছিলে আৰু ইয়াতে চাইনা আৰু জাপানে কি কৰিছে টপ অনাৰ লাভ কৰিছে তাৰ পিছত আমি চাম who has been awarded the JC Daniel Award 2024 যেটো দিয়া হৈছে 2026 JC Daniel Award এই JC Daniel Award কিহত দিয়া হয় কিহৰ কাৰণে দিয়া হয় এটো দিয়া হয় কেৰালা গভৰ্নমেন্টৰ দ্বাৰা আৰু মালায়ালাম ফিল্ম ইন্ডাষ্ট্ৰীত লাইফলং কন্ট্ৰিবিউশন থকা বা এনেকুৱা মানে কন্ট্ৰিবিউশন লাৰ্জ কন্ট্ৰিবিউশন যাৰ আছে তেখেতক এই এৱাৰ্ডেৰে সন্মানিত কৰা হয় আৰু এগৰাকী এক্ট্ৰেছে এই এৱাৰ্ডটো পাইছে যাৰ নাম হৈছে শাৰদা তেখেতে এই প্ৰেষ্টিজিয়াছ জেচি ডেনিয়েল এৱাৰ্ড লাভ কৰিছে তেখেত এগৰাকী ভেটেৰান এক্টৰ হয় আৰু এইটো হাইয়েষ্ট এৱাৰ্ড হয় সিনেমা কনফাৰ্ড বাই হুম কেৰালা গভৰ্নমেন্টে দিয়ে আৰু ইয়াতে লাইফলং কন্ট্ৰিবিউশন যাৰ মালায়ালাম ফিল্ম সিনেমাত আছে তেখেতক দিয়া হয় ইয়াতে 5 লাখ টকা সাইটেশন আৰু স্ট্যাচু লাভ কৰে নেক্সট কোৱেশ্চন আমি চাম on the eve of Republic Day 2026 President Draupadi Murmu has approved gallantry award বীৰত্ব বঁটা দিয়া হৈছিলে gallantry award দিয়া হৈছিলে for a total of how many armed forces personnel তো আমি জানো যিবিলাক বীৰত্ব বঁটা হয় gallantry award হয় সেইখিনি বঁটা দিয়া হয় on the eve of Republic Day as well as Independence Day গতিকে এইবাৰো দিয়া হৈছিলে কিমান গৰাকী ব্যক্তিক এই এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে হেতু হ'ব আনসাৰ 70 এনেকে টোটাল নাম্বাৰও আপোনালোকক খুদি দিব পাৰে ইয়াতে আপোনালোকে চাব পাৰে ধুনিয়াকে আছে এটো মিনিষ্ট্ৰি অফ ডিফেন্সৰ ফালৰ পৰা অহা ডাটা হয় ইয়াতে চাব প্ৰেসিডেন্ট এপ্ৰুভস গ্যালেন্টাৰী এৱাৰ্ড টু 70 আৰ্মড ফোৰ্সেছ পাৰ্সনেল ইনক্লুডিং 6 পষ্টমাস 6 জনক মৰণোত্তৰ ভাৱে দিয়া হ'ব আৰু টোটাল 70 জনক 70 জন আৰ্ম ফোৰ্সেছৰ পাৰ্সনেলক কি দিয়া হ'ব এই গ্যালেন্টাৰী এৱাৰ্ড দিয়া হ'ব
ইয়াতে আমি অকমান পিছত এইটো কুৱেশ্যন লৈ আহিছো এইটো কুৱেশ্যনৰ লগত এই বঁটাখিনি বা নামকেইটা এবাৰ আমি চাম ইয়াতে মনত ৰাখিব কলোনেল সোফিয়া কুৰেশী যাক আমি অপাৰেশ্যন সিন্দুৰৰ সময়ত বাৰুকৈ দেখা পাইছিলো আমাৰ টিভি স্ক্ৰিনত বা আমাৰ মোবাইলত তেখেতে গোটেইখিনি ব্ৰিফিং তেখেতে কৰিছিল আৰু তেখেতক এটা বিশেষ সন্মানেৰে সন্মানিত কৰা হৈছে যিটো হ'ব বিশেষ সেৱা মেডেল বিশেষ সেৱা মেডেল তেখেতৰ যিটো ৰোল আছিলে অপাৰেশ্যন সিন্দুৰৰ সময়ত এই ৰোলটোকে ৰিকগনাইজ কৰিবলৈ তেখেতক এই স্পেচিয়েল এৱাৰ্ডটো দিয়া হৈছে তাৰ পিছত নেক্সট কুৱেশ্যন আমি চাম হু ওন দ্য বুকাৰ প্ৰাইজ ইম্পৰ্টেণ্ট হয় বুকাৰ প্ৰাইজ 2025 ফৰ দ্য নোবেল ফ্লেশ নামৰ এই নোবেলখনৰ কাৰণে বুকাৰ প্ৰাইজ লাভ কৰিছে গতিকে ইম্পৰ্টেণ্ট হৈ পৰিব নোবেলখনৰ নাম ইম্পৰ্টেণ্ট হৈ পৰিব আৰু অথৰ গৰাকীৰ নামো ইম্পৰ্টেণ্ট হৈ পৰিব তেখেতৰ নাম হৈছে ডেভিড সোৱালাই এইটো প্ৰনাউন্সিয়েচনটো সোৱালাই তেনেকে কৰা হয় ঠিক আছে আপোনালোকে প্ৰনাউন্সিয়েচনত যাব নালাগে আপোনালোকে জাস্ট নামটো আৰু টাইটেলটো মনত ৰাখিব যাতে এক্সামত দেখিলে আপোনালোকে টিক কৰিব পাৰে ঠিক আছে তাৰ পিছত বুকাৰ প্ৰাইজৰ ইয়াতে চাব পাৰে ফ্লেশ এই নোবেলখনৰ কাৰণে তেখেতে এই বুকাৰ প্ৰাইজ লাভ কৰিছে ইয়াতে তেখেতে লাভ কৰিব $50,000 and a trophy which was presented to him by last year winner Samantha Harvey last year পাইছিলে Samantha Harvey তেখেতক এই বঁটা প্ৰদান কৰিছে বুকাৰ প্ৰাইজৰ বিষয়ে অকমান আমি চাই লওঁ আহক বুকাৰ প্ৰাইজ মনত ৰাখিব লিডিং গ্লোবেল লিটাৰেৰী এৱাৰ্ড হয় লিডিং গ্লোবেল মানে গ্লোবেলি দিয়া হয় এই বুকাৰ প্ৰাইজ কিন্তু ইয়াতে এটা কথা এটা শৰ্ত আছে শৰ্তটো এইটোৱে যে ফৰ দ্য বেষ্ট অৰিজিনেল নভেল হ'ব লাগিব ঠিক আছে অৰিজিনেল নভেল হ'ব লাগিব যিখন লিখা হ'ব লাগিব ইংলিছ আৰু সেই বুকখন পাবলিছ হ'ব লাগিব ইউকে নাইবা আয়াৰলেণ্ডত কি শৰ্ত আমাক দিলে যে এই অৰিজিনেল এখন নভেল হ'ব লাগিব সেই নভেলখন ইংলিছত লিখিব লাগিব আৰু পাবলিছ হ'ব লাগিব ইউকে আৰু আয়াৰলেণ্ডত আৰু এইটো বুকাৰ প্ৰাইজ এষ্টাব্লিছ কৰা হৈছিলে 1969ত এই প্ৰাইজটো এনুৱেলি দিয়া হয় কোনে দিয়ে এটোও মনত ৰাখিব বুকাৰ প্ৰাইজ ফাউণ্ডেশ্যনে এই প্ৰাইজটো দিয়ে ঠিক আছে ইট ইজ অফেন কনসিডাৰ্ড এজ ওয়ান অফ দ্য ওয়াৰ্ল্ডছ মোস্ট প্ৰেষ্টিজিয়াছ লিটাৰেৰী এৱাৰ্ড সিগনিফিকেন্টলি ইনক্ৰিজিং বুক সেলছ আৰু প্ৰভাইডিং গ্লোবেল ৰিডাৰশ্বিপ ইয়াতে কি কোৱা হৈছে যে বুকাৰ প্ৰাইজ জিকাৰ পিছত সেই নভেলখনৰ সেল বহুত বাঢ়ি যায় গ্লোবেলি বহুত বাঢ়ি যায় আৰু এটা কি হয় গ্লোবেলি ৰিডাৰশ্বিপো বাঢ়ি যায় মানুহে সেই বুকখন পঢ়িব বিচাৰে কাৰণ সেই বুকখন গ্লোবেল মানে এটা প্ৰেষ্টিজিয়াছ লিটাৰেৰী এৱাৰ্ড লাভ কৰিছে ঠিক আছে ইয়াতে আপোনালোকে কিন্তু মন কৰিব বুকাৰ প্ৰাইজ আৰু ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ সেম নহয় ঠিক আছে বুকাৰ প্ৰাইজ আৰু ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ বেলেগ এৱাৰ্ড হয় ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটোৰ শৰ্ত কিছুমান বেলেগ থাকে ইয়াতে কেনেকুৱা থাকে আপুনি যিকোনো ইণ্ডিয়ান লেংগুৱেজ এটাতে লিখক বা বেলেগ লেংগুৱেজতে লিখক সেই আপোনাৰ বুকখন আপোনাৰ নভেলখন ট্ৰান্সলেট কৰিব লাগিব ইংলিছলৈ ইয়াতে কি আছিলে বুকাৰ প্ৰাইজৰ ক্ষেত্ৰত কি আছিলে অৰিজিনেল নভেল হ'ব লাগিব আৰু সেই নভেলখন ইংৰাজী ভাষাত লিখা হ'ব লাগিব আৰু সেই নভেলখন ইউকে বা আয়াৰলেণ্ডত পাবলিছ কৰিব লাগিব কিন্তু ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজত তেনেকুৱা নহয় আপুনি যি লেংগুৱেজতে লিখিব নিবিচাৰে কিয় কথাটো হল সেই লেংগুৱেজৰ পৰা ট্ৰান্সলেট কৰিব লাগিব বুকখন কোনটো ভাষালে ইংৰাজী ভাষালে ট্ৰান্সলেট কৰিব লাগিব আৰু ইয়াতে অৰিজিনেল অথৰ আৰু ট্ৰান্সলেটৰ দুয়ো গৰাকীকে কি দিয়া হয় ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজেৰে সন্মানিত কৰা হয় আৰু এবাৰ খুব ইম্পৰ্টেন্ট কথা হৈছে আমাৰ ইণ্ডিয়াৰ পৰা ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ লাভ কৰিছে দুজন অথৰ আৰু ট্ৰান্সলেটৰ দীপা বস্তি আৰু অথৰ আছিলে বানু মুস্তাক আৰু ট্ৰান্সলেটৰ আছিলে দীপা বস্তি আৰু তেখেতসকলৰ এখন বুক যিখনৰ নাম হৈছে হাৰ্ট লেম্প বুকখনৰ নাম বাৰুকৈ ইম্পৰ্টেন্ট আপোনালোকে যতে নোটস বনাই আছে তাতে নোট ডাউন কৰি ৰাখক এই বুকখনৰ নাম ইম্পৰ্টেন্ট কাৰণ এই বুকখনে লাভ কৰিছে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ কোনে পাইছে কোনখন নভেলে পাইছে ফ্লেশ নামৰ নভেলখনে পাইছে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ পাইছে হাৰ্ট লেম্প নামৰ এই নভেলখনে এইখন নভেল অৰিজিনেলি লিখা হৈছিলে কানাডা লেংগুৱেজত লিখা হৈছিলে যাক ইংলিছলৈ ট্ৰান্সলেট কৰিছে দীপা অৱস্তি নামৰ ট্ৰান্সলেটৰ গৰাকীয়ে দুয়ো গৰাকীকে সেই কাৰণে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ দিয়া হৈছে
ঠিক আছে পাব্লিশ ইন ইউকে আৰু আয়াৰলেণ্ডত পাব্লিশ হ'ব লাগিব খালি ইয়াতে অপচনটো এইটো যে মানে চৰ্তটো এইটো যে সেই বুকখন ইংলিছলৈ ট্ৰান্সলেট কৰিব লাগিব আপুনি যি ভাষাতে নিলিখে কিয় বুকাৰ প্ৰাইজত কেনেকুৱা বুকাৰ প্ৰাইজত আপুনি অৰিজিনেলি ইংলিছতে লিখিব লাগিব হাৰ্টলেম্প মনত ৰাখিব Next question আমি চাও who became the first global leader to be awarded Israel's highest parliamentary honor that is Speaker of the Knesset Medal. Speaker of the Knesset Medal যিটো ইজৰাইলৰ highest parliamentary honor. ঠিক আছে ইজৰাইলৰ পাৰ্লিয়ামেন্টৰ নাম কি হয় নেছেট পাৰ্লিয়ামেন্টৰ নাম হয় নেছেট আৰু পাৰ্লিয়ামেন্টৰ হাইয়েষ্ট অনাৰটো নাম হৈছে স্পিকাৰ অফ দা নেছেট মেডেল যেতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী দেৱে ভিজিট কৰিব গৈছিলে ইজৰাইলত তেতিয়া এই স্পিকাৰ অফ দা নেছেট মেডেলেৰে তেখেতক ইজৰাইলৰ পাৰ্লিয়ামেন্টত সন্মানিত কৰা হৈছিলে গতিকে আমাৰ প্ৰধানমন্ত্ৰী যোৱাৰ দুদিন পিছতে ইজৰাইলে এটাক কৰিছে ইৰাণত ঠিক আছে সো স্পিকাৰ অফ দা নেছেট মেডেল আমাৰ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰক দিয়া হৈছে ঠিক আছে গতিকে দুয়োখন দেশৰ মাজত যিখিনি ডিপ্লমেটিক ৰিলেচন হয় বা ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ যিখিনি হয় সেইখিনি ষ্ট্ৰেংথেন কৰাত আমাৰ পিএমৰ এটা এক্সেপচনেল ৰোল আছে যিটোৰ কাৰণে এক্সেপচনেল লিডাৰশ্বিপৰ কাৰণে ইজৰাইলৰ ফালৰ পৰা এই সন্মানটো প্ৰদান কৰা হৈছে Then, who has been awarded India's highest peacetime gallantry award? ইয়াতে আপোনালোকে এটা কথা মনত এতিয়া ৰাখিব লাগিব আমাৰ হাইয়েষ্ট গেলেণ্টাৰী এৱাৰ্ডৰ ভিতৰত দুটা কাইণ্ডৰ দিয়া হয় এটা আমি যিটো দেখো ৱাৰ টাইমৰ কাৰণে আৰু এটা হয় পিচ টাইমৰ কাৰণে এটা হল যুদ্ধকালীন আৰু এটা হল শান্তিকালীন যুদ্ধকালীন আৰু শান্তিকালীন ইয়াতে ৱাৰ টাইমৰ হাইয়েষ্ট গেলেণ্টাৰী এৱাৰ্ডটো হৈছে পৰমবীৰ চক্ৰ তাৰ পিছত সেকেন্ড হাইয়েষ্টৰ নাম হৈছে কি সেকেন্ড হাইয়েষ্টটো হ'ব মহাবীৰ চক্ৰ আৰু থাৰ্ড হাইয়েষ্টটো হ'ব বীৰ চক্ৰ সো এইগিটা দিয়া হয় যদি আপুনি যুদ্ধৰ সময়ত কিবা এনেকুৱা এক্সেপচনেল ব্ৰেভাৰী দেখাইছে আপোনাৰ স্যাক্ৰিফাইস আপুনি দেখাইছে তেতিয়া হলে তেনেকুৱা ধৰণৰ সৈনিকসকলক কি দিয়া হয় ৱাৰ টাইম গেলেণ্টাৰী এৱাৰ্ডেৰে সন্মানিত কৰা হয় অৰ্থাৎ বীৰত্ব বঁটা যুদ্ধকালীন পৰিস্থিতিৰ কাৰণে দিয়া হয় হাইয়েষ্টটো হ'ব পৰমবীৰ চক্ৰ নেক্সটটো হ'ব মহাবীৰ চক্ৰ আৰু থাৰ্ডটো হ'ব বীৰ চক্ৰ কিন্তু ইয়াতে আমাক কোৱেশ্চনটো সুধিছে যে হাইয়েষ্ট পিচ টাইম গেলেণ্টাৰী এৱাৰ্ডৰ ফাৰ্ষ্ট কি হয় এইটো কিন্তু হ'ব অশোক চক্ৰ তাৰ পিছত থাকিব কীৰ্তি চক্ৰ আৰু তাৰ পিছত থাকিব শৌৰ্য চক্ৰ ঠিক আছে এইগিটা আপোনালোকে মনত ৰাখিব ৱাৰ টাইমৰ কাৰণে যুদ্ধকালীনৰ কাৰণে হাইয়েষ্ট গেলেণ্টাৰী এৱাৰ্ড হয় পৰমবীৰ চক্ৰ যদিও অশোক চক্ৰ তলত আহে কিন্তু অশোক চক্ৰ আৰু পৰমবীৰ চক্ৰক সমসাময়িক হিচাপে ধৰা হয় ঠিক আছে অশোক চক্ৰ হ'ব পিচ টাইমৰ হাইয়েষ্ট গেলেণ্টাৰী এৱাৰ্ড আৰু পৰমবীৰ চক্ৰ হ'ব ৱাৰ টাইমৰ হাইয়েষ্ট গেলেণ্টাৰী এৱাৰ্ড গতিকে যুদ্ধৰ অবিহনে বেলেগ পৰিস্থিতিত যদি আপুনি তেনেকুৱা এক্সেপচনেল ব্ৰেভাৰী দেখাইছে তেতিয়া হলে আপোনাক পৰমবীৰ চক্ৰৰে সন্মানিত কৰা হ'ব আৰু ইয়াতে কোৱেশ্চনটোত আমাক সুধিছে ইণ্ডিয়াৰ হাইয়েষ্ট পিচ টাইম গেলেণ্টাৰী এৱাৰ্ড অশোক চক্ৰৰে সন্মানিত কৰা হৈছে এইবাৰ কাক আৰু ইয়াতে আমি দেখিম এইবাৰ শুভাংশু শুক্লা আমাৰ এষ্ট্ৰনট হয় যিয়ে এক্সিয়ম 4 মিছনত পাৰ্টিচিপেট কৰিছিলে গতিকে আমাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা তেখেত এগৰাকী ইণ্ডিয়ান এয়াৰ ফৰ্চৰ গ্ৰুপ কেপ্টেইন হয় আৰু তেখেতক ইণ্ডিয়াৰ হাইয়েষ্ট পিচ টাইম গেলেণ্টাৰী এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান এষ্ট্ৰনট হয় যিয়ে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত গৈছিলে এক্সিয়ম 4 মিছনটোত ঠিক আছে এতিয়া আমি অশোক চক্ৰৰ বিষয়ে অকমান বেকগ্ৰাউণ্ড ইনফৰমেশ্যন চাই লওঁ এই অশোক চক্ৰ এষ্টাব্লিছ কৰা হৈছিলে 4 জানুৱাৰী 1952 ঠিক আছে 4 জানুৱাৰী 1952 যেটো ইফেক্টেড হৈছিলে 15 অগষ্ট 1947 ৰ পৰাই দিয়া ষ্টাৰ্ট কৰিছিলে এটো হাইয়েষ্ট ক্লাছ অফ 3 গেলেণ্টাৰী এৱাৰ্ড এষ্টাব্লিছ এট এ টাইম আৰু এটুকে কোৱা হৈছে যে পৰমবীৰ চক্ৰৰ সমসাময়িক হিচাপে আমি অশোক চক্ৰ
দেখা পাওঁ এজ অফ 2026 মানে বৰ্তমানলৈকে আমাৰ ওচৰত 87 গৰাকী ৰিচিপেণ্ট আছে যিয়ে এই এৱাৰ্ডটো লাভ কৰিছে ইয়াৰে ভিতৰত 68 গৰাকী কি হয় আমাৰ পস্থমাছ ৰিচিপেণ্ট মানে মৰণোত্তৰভাৱে দিয়া হৈছে আৰু 17 have been চিভিলিয়ানেও এই এৱাৰ্ডটো পাব পাৰে কাৰণ পিছ টাইমৰ কাৰণে আমি দি আছো এই এৱাৰ্ডটো ঠিক আছে নিৰ্জা ভানোত হৈ গ'ল নিৰ্জা ভানোতৰ আপোনালোকে চাইছে চাগে মুভি তেখেতে বহুত এটা এক্সেপশ্যনেল ব্ৰেভাৰী দেখাইছিলে যেতিয়া তেখেতৰ ফ্লাইট হাইজেক হৈছিলে ফ্লাইট এটেণ্ডেণ্ট আছিলে তো তেনেকুৱা ধৰণৰ যদি আপোনালোকে এক্সেপশ্যনেল সাহসিকতাৰ পৰিচয় দিয়ে তেতিয়াহ'লে আপোনাক অশোক চক্ৰ মানে হাইয়েষ্ট পিচ টাইম গেলেণ্টাৰী এৱাৰ্ডেৰে সন্মানিত কৰা হয় ইয়াতে এটা ফেকচুৱেল ইনফৰমেশ্যন কেইটামান আপোনালোকে মনত ৰাখিব হাবিলদাৰ वसित्तर सिंह হাবিলদাৰ আছিলে তেখেতৰ নাম হৈছে वसित्तर सिंह তেখেত ইণ্ডিয়ান আৰ্মিৰ আছিলে আৰু তেখেত ফাৰ্ষ্ট ৰিচিপেণ্ট হয় অশোক চক্ৰৰ ফাৰ্ষ্ট ৰিচিপেণ্ট হয় 1952 তাৰ পিছত এয়াৰ ইণ্ডিয়াৰ কাশ্মীৰ প্ৰিন্সেছ তেখেতৰ নাম JK জাট্টাৰ তেখেত পাইলট আছিলে আৰু তেখেত ফাৰ্ষ্ট চিভিলিয়ান ৰিচিপেণ্ট হয় ঠিক আছে ইয়াতে অশোক চক্ৰ লাভ কৰিব পাৰিব আৰ্ম পাৰ্চনেলেও পাৰিব আৰু চিভিলিয়ানেও পাৰিব ঠিক আছে চিভিলিয়ানৰ ক্ষেত্ৰত এখেত হয় ফাৰ্ষ্ট ৰিচিপেণ্ট 1955ত আৰু আৰ্ম পাৰ্চনেলৰ ভিতৰত वसित्तर सिंह তেখেত হয় 1952 তেখেতে লাভ কৰিছিলে অশোক চক্ৰ ফ্লাইট এটেণ্ডেণ্ট নিৰ্জা ভানোতে লাভ কৰিছে 1987ত পুলিচ কনষ্টেবল কমলেশ কুমাৰী 2001ত লাভ কৰিছে আৰু ৰিসেন্টলি আমাৰ এষ্ট্ৰনট শুভাংশু শুক্লাক এই এৱাৰ্ডেৰে অশোক চক্ৰৰে সন্মানিত কৰা হৈছে ইয়াতে চাব কোনে এই এৱাৰ্ডটো পাব পাৰে ইয়াতে অফিচাৰ্ছ অফ ইণ্ডিয়ান আৰ্ম ফৰ্চেছ তিনিওটা আৰ্মি এয়াৰ ফৰ্চ আৰু নেভি ইণ্ডিয়ান টেৰিটৰিয়েল আৰ্মি ৰিজাৰ্ভ পাৰ্চনেলে পাব এণ্ড এনি আদাৰ লিগেলি কনষ্টিটিউটেড আৰ্ম ফৰ্চৰ ব্যক্তিয়ে পাৰ্চনেলে এই এই বঁটাটো লাভ কৰিব ইয়াতে মন কৰিব নাৰ্ছিং মেম্বাৰ্ছ অফ দ্য আৰ্ম ফৰ্চেছ আৰ অলছ' এলিজিবল ফৰ দ্য এৱাৰ্ড পিচ টাইমৰ কাৰণে দিয়া হৈছে গতিকে যুদ্ধৰ বাহিৰে যুদ্ধকালীন পৰিস্থিতি বা যুদ্ধৰ বাহিৰে বেলেগ ক্ষেত্ৰত যদি কেতিয়াবা এক্সেপশ্যনেল ব্ৰেভাৰীৰ পৰিচয় কোনোবাই দিছে তেতিয়াহ'লে এই বঁটাৰে অশোক চক্ৰৰে সন্মানিত কৰা হ'ব গতিকে আৰ্ম ফৰ্চৰ যিখিনি নাৰ্ছিং মেম্বাৰ আছে তেখেতসকলেও এই বঁটাটো পাব পাৰে পুলিচ পাৰ্চনেল চেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চৰ যিবিলাক পুলিচ পাৰ্চনেল হ'ব ৰেলৱে প্ৰটেকশ্যন ফৰ্চৰ ব্যক্তিসকলো বা এমপ্লয়ী সকলো ইয়াতে eligible hobo a award to pabor babe and the important thing is award can also be given to any civilian at the discretion of government of India jodi sarkare bisare tetia hole civilianoko enekwa dhoroner most conspicuous bravery and some daring or preeminent valor or self sacrifice during times other than war যুদ্ধৰ বাহিৰে ঠিক আছে ইয়াতে কি কলে যুদ্ধৰ বাহিৰে other than war যুদ্ধৰ বাহিৰে যদি আপোনালোকে কিবা এনেকুৱা অসামৰিক সাহসিকতাৰ পৰিচয় দিছে তেতিয়া হলে আপোনাক এই অশোক চক্ৰৰে সন্মানিত আপুনি হ'ব পাৰে ঠিক আছে এইখিনি আছিলে তাৰ পিছত আমি নেক্সট কোৱেশ্চনলে মুভ কৰিছো হু won the best actress drama award at the 83rd Golden Globe Award 2026 Golden Globe Award দিয়া হল Golden Globe Award establish কৰা হৈছিলে 1944 1944ত Golden Globe Award establish কৰা হৈছিলে আৰু এটো অস্কাৰৰ পিছতে second most prestigious মানে award বুলি কোৱা হয় একাডেমি এৱাৰ্ডৰ পিছত ঠিক আছে এটো এটা annual award হয় যেটো আমেৰিকান ফিল্ম আৰু টেলিভিজন ইন্ডাষ্ট্ৰিত থকা যিখিনি আৰ্টিষ্ট আছে তেখেতসকলক দিয়া হয় ঠিক আছে বেস্ট এক্ট্ৰেছ পাইছে জেসি বাকলে মনত ৰাখিব এই নামটো ইম্পৰ্টেন্ট হয় বেস্ট এক্ট্ৰেছ তেখেতে গোল্ডেন গ্লোবতো পাইছে আৰু তেখেতে বাফটাটো পাইছে কিন্তু ঠিক আছে জেসি বাকলে তেখেত এগৰাকী এক্ট্ৰেছ হয় তেখেতে গোল্ডেন গ্লোব এৱাৰ্ড লাভ কৰিছে আৰু তেখেতৰ যিখন ফিল্মৰ নাম আছিল ফিল্মখনৰ নামও ইম্পৰ্টেন্ট হ'ব হামনেটৰ কাৰণে তেখেতে বাফটাও পাইছে বাফটাটো বেস্ট এক্ট্ৰেছ হৈছে তাৰ পিছত ইণ্ডিয়ান এক্ট্ৰেছ প্ৰিয়ংকা চোপ্ৰাই এটেন্ড কৰিছিলে এই গোল্ডেন গ্লোব এৱাৰ্ডটো প্ৰেজেন্টাৰ হিচাপে প্ৰেজেন্ট কৰিছিলে ইয়াতে বেলেগ ফিল্ম
ড্ৰামাৰ ক্ষেত্ৰত হামনেটে পাইছে বেষ্ট ফিল্ম হৈছে মিউজিকেল আৰু কমেডি ওৱান বেটেল আফটাৰ এনাডাৰ মই কৈছিলো নে এই ফিল্ম কেইখন ইম্পৰ্টেণ্ট হ'ব বেলেগ বেলেগ এৱাৰ্ড এই ফিল্ম কেইখনে লাভ কৰিছে এইবাৰ বেষ্ট ডিৰেক্টৰ হৈছে পল থমাছ এণ্ডাৰছন ফৰ ওৱান বেটেল আফটাৰ এনাডাৰ বেষ্ট এক্টৰ ড্ৰামাত পাইছে ৱেজনাৰ মৌৰা ফৰ দ্য চিক্ৰেট এজেণ্ট আৰু বেষ্ট এক্ট্ৰেছ ড্ৰামাত পাইছে জেচি বাকলে এগেইন ফৰ দ্য হেমনেট ফিল্ম ইয়াতে আপোনালোকে চাব পাৰিব এইবাৰ অস্কাৰ এৱাৰ্ড খিনি ইয়াতে দিয়া হৈছে অস্কাৰ এৱাৰ্ড খিনি আপোনালোকে নোট ডাউন কৰি ল'ব ওৱান বেটেল আফটাৰ এনাডাৰ বেষ্ট পিকচাৰ হৈছে অস্কাৰ একাডেমি এৱাৰ্ডত ওৱান বেটেল আফটাৰ এনাডাৰ ইয়াতে বেষ্ট এক্টৰ চাই ল'ব মাইকেল বি জৰ্ডান তেখেত চিনাৰ নামৰ মুভিখনৰ কাৰণে বেষ্ট এক্টৰ হৈছে বেষ্ট এক্ট্ৰেছ হৈছে এগেইন জেচি বাকলে হামনেটৰ কাৰণে জেচি বাকলে হৈছে হামনেটৰ কাৰণে তেখেতে গোল্ডেন গ্লোব পাইছে অস্কাৰ পাইছে লগতে বাফটাও পাইছে বেষ্ট এক্ট্ৰেছ নামটো ইম্পৰ্টেণ্ট হৈ পৰিব নেক্সট আমি চাম হাউ মেনি পিপল ৰিচিভ দ্য পদ্মা এৱাৰ্ড ইন দ্য ইয়াৰ 2026 পদ্মা এৱাৰ্ড এইবাৰ দিয়া হ'ল অসমৰ পৰা পদ্মা এৱাৰ্ড পাইছে এইবাৰ মানে পদ্মশ্ৰী পাইছে এইবাৰ 5 গৰাকী ব্যক্তিয়ে আৰু টোটেল পদ্মা এৱাৰ্ড এইবাৰ দিয়া হৈছে 131 গৰাকী ব্যক্তিক ইয়াতে পদ্মা এৱাৰ্ড খিনি চাই ল'ব পদ্মা এৱাৰ্ডৰ তিনিটা হাইয়েষ্টটো হৈছে পদ্মা বিভূষণ তাৰ পিছত পদ্মভূষণ আৰু নেক্সট পদ্মশ্ৰী আমাৰ অসমৰ পৰা পদ্মা বিভূষণ আৰু পদ্মভূষণ নহয় পদ্মশ্ৰী পাইছে 5 গৰাকী ব্যক্তিয়ে আমি নামকেইটা চাম বাৰু ইয়াতে পদ্মভূষণ পোৱা ব্যক্তিসকলৰ নাম ইম্পৰ্টেণ্ট হৈ পৰিব আপোনালোকে পদ্মবিভূষণ পোৱা ব্যক্তিসকলৰ নাম ইম্পৰ্টেণ্ট হৈ পৰিব পদ্মভূষণ আৰু পদ্মশ্ৰী পোৱা আপোনালোকে টোটেল নাম্বাৰ মনত ৰাখিলে হ'ব সো টোটেল আপোনালোকে ইয়াতে চাব পাৰিব যে টোটেল 131 গৰাকী ব্যক্তিক এইবাৰ পদ্ম এৱাৰ্ড দিয়া হ'ল তাৰ ভিতৰত 5 গৰাকী ব্যক্তিক পদ্মবিভূষণ 13 গৰাকী ব্যক্তিয়ে পাইছে পদ্মভূষণ আৰু 113 গৰাকীয়ে পাইছে পদ্মশ্ৰী 113 গৰাকীয়ে পাইছে পদ্মশ্ৰী ইয়াতে পদ্মবিভূষণ এৱাৰ্ডী খিনি এবাৰ আমি চাই লওঁ শ্ৰী ধৰ্মেন্দ্ৰ সিং দেউল পষ্টমাছলি দিয়া হৈছে অৰ্থাৎ মৰণোত্তৰভাৱে তেখেত মহাৰাষ্ট্ৰৰ পৰা হয় আৰু তেখেতে আৰ্ট কেটেগৰীত এই বঁটা লাভ কৰিছে শ্ৰী কেটি থমাছে পাইছে পাব্লিক এফেয়াৰ্ছত তেখেত হয় কেৰালাৰ পৰা মিছ এন ৰঞ্জম তেখেত আৰ্ট কেটেগৰীত আৰু তেখেত হয় উত্তৰ প্ৰদেশৰ পৰা শ্ৰী পি নাৰায়ণম তেখেত হয় লিটাৰেচাৰ আৰু এডুকেশ্যন কেটেগৰীত পাইছে তেখেত কেৰালাৰ পৰা আৰু শ্ৰী ভি এছ অচ্যুতানন্দম তেখেত পষ্টমাছলি পাইছে মৰণোত্তৰভাৱে পাব্লিক এফেয়াৰৰ কাৰণে তেখেত কেৰালাৰ পৰা অৰ্থাৎ কেৰালাৰ পৰা 3 গৰাকী ব্যক্তিয়ে আৰু মহাৰাষ্ট্ৰৰ পৰা এগৰাকী উত্তৰ প্ৰদেশৰ পৰা এগৰাকী ব্যক্তিয়ে এই বিভিন্ন বেলেগ বেলেগ ফিল্ডত কি পাইছে পদ্মবিভূষণ বঁটা লাভ কৰিছে তাৰ পিছত পদ্মভূষণ ইয়াতে চাব 13 গৰাকী ব্যক্তিয়ে পদ্মভূষণ লাভ কৰিছে ইয়াতে আমাৰ অসমৰ পৰা এজনো ব্যক্তি কিন্তু নাই তাৰ পিছত পদ্মশ্ৰী এৱাৰ্ড টোটেল পাইছে 113 গৰাকী ব্যক্তিয়ে আৰু এখেতসকল লোক আমাৰ অসমৰ পৰা হয় আৰু এখেতসকল লোকে কি পাইছে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে এবাৰ আমি নামকেইটা চাই লওঁ কাৰণ অসমৰ পৰা হয় গতিকে ইম্পৰ্টেণ্ট হ'ব শ্ৰী হৰিচৰণ শইকীয়া তেখেত এগৰাকী সত্ৰীয়া ডান্সাৰ হয় মানে সত্ৰীয়া ডান্সৰ লগত জড়িত তেখেতক দিয়া হৈছে এই পদ্মশ্ৰী সন্মান শ্ৰী যোগেশ দেউৰী এগ্ৰিকালচাৰ ফিল্ডত তেখেতে পাইছে তাৰ পিছত শ্ৰী কবীন্দ্ৰ পুৰকায়স্থ পষ্টমাছলি তেখেতে পাইছে পাব্লিক এফেয়াৰ্ছৰ কাৰণে বিজেপি লিডাৰ আছিলে পলিটিকেল লিডাৰ তাৰ পিছত নুৰুদ্দিন আহমেদ তেখেতে আৰ্টত পাইছে তাৰ পিছত পখিলা লেকথেপি তেখেতেও আৰ্টত পাইছে কাৰ্বি সিংগাৰ হয় তেখেত তাৰ পিছত এই 5টা নাম আপোনালোকে মনত ৰাখিব নেক্সট আমি চাম জ্ঞানপীঠ বঁটাও দিয়া হ'ল এইবাৰ 60th নম্বৰ 60 নম্বৰ জ্ঞানপীঠ বঁটা দিয়া হৈছিলে কাক দিয়া হৈছিলে ইম্পৰ্টেণ্ট হ'ব জ্ঞানপীঠ বঁটা কি হয় জ্ঞানপীঠ বঁটা হাইয়েষ্ট লিটাৰেৰী অনাৰ হয় ইণ্ডিয়াত হাইয়েষ্ট লিটাৰেৰী অনাৰ হয় আমাৰ ইণ্ডিয়াত জ্ঞানপীঠ বঁটাৰ পিছত লিটাৰেৰী অনাৰ সাহিত্য একাডেমি বঁটাক ধৰা হয় জ্ঞানপীঠ বঁটা এষ্টাব্লিছ কৰা হৈছিলে 1961ত আৰু কোনে এষ্টাব্লিছ কৰিছিলে ভাৰতীয় জ্ঞানপীঠ নামৰ এই অৰ্গেনাইজেশ্যনটোৱে এষ্টাব্লিছ কৰিছিলে ইয়াক নোবেল প্ৰাইজৰ লগত ৰিজোৱা হয় গতিকে চাব নোবেল প্ৰাইজ অফ ইণ্ডিয়ান লিটাৰেচাৰ আমাৰ ভাৰতীয় সাহিত্যৰ
ইণ্ডিয়ান লিটাৰেচাৰৰ নোবেল প্ৰাইজ বুলি ধৰিব পাৰো আমি জ্ঞানপীঠ বঁটা এইবাৰৰ ওনাৰ কোন হয় এইবাৰ জিকিছে লিৰিচিষ্ট পয়েট আৰু নভেলিষ্ট আৰ ভৈৰামাথু তেখেত তামিলনাডুৰ পৰা হয় আৰু তেখেতে 2025 বৰ্ষৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছে থাৰ্ড তামিল ৰাইটাৰ টু ৰিচিভ দিছ হাইয়েষ্ট লিটাৰেৰী অনাৰ তেখেতে 37খনতকৈও অধিক বুক তেখেতে লিখিছে 7টা নেশ্যনেল ফিল্ম এৱাৰ্ড তেখেতে অলৰেডি পাইছে হি অলসো ওন দ্য সাহিত্য একাডেমি এৱাৰ্ড 2003 আৰু ফৰ হিজ নভেল কালিকাট্টু ইথিকাছম এই নভেলখনৰ কাৰণে তেখেতে অলৰেডি সাহিত্য একাডেমি বঁটা পাইছে পদ্মশ্ৰী বঁটা তেখেতে পাইছে পদ্মভূষণো তেখেতক দিয়া হৈছে আৰ ভৈৰামাথু ইম্পৰ্টেন্ট হয় এই নামটো আমি অকমান জ্ঞানপীঠ বঁটাৰ বিষয়ে চাই লওঁ ফাৰ্ষ্ট দিয়া হৈছিলে 1965ত মালায়ালাম পয়েট জি শংকৰা কুৰুপক তেখেতৰ ওডাকুজল নামৰ এই নভেলখনৰ কাৰণে দিয়া হৈছিলে ফাৰ্ষ্ট ওমেন এৱাৰ্ডি আছিলে আশাপূৰ্ণা দেৱী 1976ত দিয়া হৈছিলে ফাৰ্ষ্ট ইংলিছ লেংগুৱেজ উইনাৰ আছিলে অমিতাভ ঘোষ 2018ত তেখেতক দিয়া হৈছিলে মনত ৰাখিবলগীয়া কথা এইটো যে এই বঁটাটো পষ্টমাছলি দিয়া নহয় মানে মৰণোত্তৰভাৱে এই বঁটাটো দিব পৰা নাযায় সৰি ইয়াতে 11 লাখকে টকা দিয়া হ'ব ব্ৰঞ্জৰ ষ্টেচু দিয়া হ'ব মানে গণেশ সৰস্বতীৰ এটা ষ্টেচু দিয়া হ'ব আৰু সাইটেশন দিয়া হ'ব এই এৱাৰ্ডটো আমাৰ প্ৰেসিডেন্ট অফ ইন্ডিয়াই কি কৰে প্ৰদান কৰে ইয়াতে মনত ৰাখিব 22টা ল্যাঙ্গুৱেজ মানে আমাৰ 8 নম্বৰ শিডিউলত থকা 8 শিডিউলত থকা আমাৰ সংবিধানৰ 8 নম্বৰ শিডিউলত থকা 22টা ল্যাঙ্গুৱেজত এই মানে জ্ঞানপীঠ বঁটা দিব পৰা যায় লগতে ইংলিশও ইনক্লুডেড ইয়াতে হৈ আছে 2013ৰ পৰা ইংলিশকো ইনক্লুড ইয়াতে কৰা হৈছে 1982ৰ আগতে মানে এখন বুকৰ কাৰণে দিয়া হৈছিল বাট তাৰে পিছৰ পৰা 1982ৰ পিছৰ পৰা এই এৱাৰ্ডটো ওভাৰঅল কন্ট্ৰিবিউশন চাই পিনে লেখক গৰাকীৰ ওভাৰঅল কন্ট্ৰিবিউশন চাই পিনে এৱাৰ্ডটো দিয়া হয় কোনো এখন পাৰ্টিকুলাৰ বুকৰ কাৰণে দিয়া নহয় language awarded once is excluded for next 2 years এতিয়া তামিল ল্যাঙ্গুৱেজত তামিল ৰাইটাৰক দিয়া হৈছে গতিকে তামিলক অহা 2 বছৰৰ কাৰণে ধৰা নহব বেলেগ এটা ল্যাঙ্গুৱেজক চান্স দিয়া হ'ব one time award can be given twice to the same writer এজন ৰাইটাৰে দুবাৰ এই বঁটাটো লাভ কৰিব নোৱাৰে ঠিক আছে তাৰ পিছত আমি নেক্সট কোৱেশ্চন চাম in December 2025 whom did Oman honor with its highest civilian award the Order of Oman First Class Order of Oman First Class Oman বহুত বেছি নিউজত আছে due to this Israel Iran war কারণ গালফ অফ ওমানেৰে পাৰ হৈ পিনে ষ্ট্ৰেইট অফ হৰমুজ পায় গতিকে আমি ম্যাপত লোকেশনটো ইয়াৰে একেলগে চাই থৈ দিম ঠিক আছে গতিকে ডিসেম্বৰ 2025ত আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী গৈছিলে ওমানলে আৰু তেতিয়া ওমানৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ডেৰে তেখেতক সন্মানিত কৰা হৈছে ওকে তেখেতক সন্মানিত কৰা হৈছে অৰ্ডাৰ অফ ওমান ফাৰ্ষ্ট ক্লাছ ঠিক আছে আৰু তেখেতৰ যেটো ইন্ডিয়া ওমানৰ যেটো স্ট্ৰেটেজিক ৰিলেশনশিপ ডিপ্লোমেটিক ৰিলেশন হেতু স্ট্ৰেংথেন কৰাৰ কাৰণে দিয়া হৈছে এতিয়া যদি আমি ইন্ডিয়া ইফালে থাকিব এটো সাইডে ইন্ডিয়াৰ পৰা যদি আমি এৰেবিয়ান সিৰে হৈ পিনে মিডল ইষ্টলে যাব লাগে তেতিয়া হলে আমি কোনখন কান্ট্ৰিৰ কাখেৰে যাব লাগিব আমি ওমানৰ কাখেৰে যাব লাগিব এইখিনিতে অৱস্থিত হয় ওমান নামৰ এই দেশখন এইখিনি কি বুলি কম আমি এইখিনি কম আমি গালফ অফ ওমান এইখিনি কম আমি গালফ অফ ওমান বুলি আৰু গালফ অফ ওমান পাৰ হৈ পিনে এইখিনি হৈ যাব আমাৰ ষ্ট্ৰেইট অফ হৰমুজ এইখিনি হ'ব ষ্ট্ৰেইট অফ হৰমুজ ঠিক আছে যেটো আপোনালোকে এতিয়া নিউজত চাৰিওফালে দেখা পাই আছে আৰু ষ্ট্ৰেইট অফ হৰমুজৰে ওপৰত আছে ইৰান আৰু এইফালে থাকিব পাৰ্চিয়ান গালফ গতিকে আপোনালোকক যদি কোৱেশ্চন উঠে ষ্ট্ৰেইট অফ হৰমুজে কোনটোটা গালফক কানেক্ট কৰি আছে দেন পাৰ্চিয়ান গালফ আৰু গালফ অফ ওমান গতিকে ওমানৰ লোকেশন খুবেই ইম্পৰ্টেন্ট হৈ পৰিব আপোনালোকে চাব এইফালে থাকিব এৰেবিয়ান সি এইফালে থাকিব গালফ অফ ওমান আৰু এইফালে থাকিব UAE লগতে সাউদি আৰবৰ লগতো ওমানে বাউন্ডাৰী শেয়াৰ কৰি আছে লগতে ইয়েমেনৰ লগতো বাউন্ডাৰী ওমানে শেয়াৰ কৰি আছে ঠিক আছে ওকে নেক্সট কোৱেশ্চন টো আমি চাবলৈ গৈ আছো who has been awarded South Korea's highest national honor Grand Order of Mugunhwa and the Golden Crown ইয়াতে সাউথ কোৰিয়াৰ এই হাইয়েষ্ট অনাৰ হৈছে এইটো অনাৰটো নাম কি হয় গ্ৰ্যান্ড অনাৰ অফ মুগুনৱাল
আৰু গোল্ডেন ক্ৰাউন ইয়াতে কিন্তু আমাৰ প্ৰাইম মিনিষ্টাৰক দিয়া হোৱা নাই এইবাৰ এক্সেপশ্যনেলি বেলেগ এইবাৰ দিয়া হৈছে প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পক এই এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে এৱাৰ্ডটো দেখিবলৈ এনেকুৱা হয় আৰু এইটো হৈছে সাউথ কোৰিয়াৰ হাইয়েষ্ট নেশনেল অনাৰ হয় যিটোৰ নাম হৈছে গ্ৰেণ্ড অৰ্ডাৰ অফ মুগুনৱা গতিকে ট্ৰাম্পক পিচমেকাৰ হিচাপে ৰিকগনাইজ কৰি পিনে এই এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে গতিকে ইয়াতে আমি যোৱা লাষ্ট দুটা এৱাৰ্ড পঢ়ি আহিলো আমাৰ প্ৰাইম মিনিষ্টাৰক দিয়া হৈছিলে কিন্তু ইয়াতে আপোনালোকে যদি তেনেকুৱা এটা গেছ লগাই পিনেও আমাৰ প্ৰাইম মিনিষ্টাৰৰ নামত টিক কৰি দিলে হয় আনসাৰটো ভুল হৈ গল হয় এইটো দিয়া হৈছিলে প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পক নেক্সট আমি চাম which Maharatna company has received the Great Place to Work certification for the third consecutive year থাৰ্ড কনজিকিউটিভ টাইমৰ কাৰণে কি এৱাৰ্ড পাইছে কি সন্মান পাইছে গ্ৰেট প্লেস টু ৱৰ্ক সাৰ্টিফিকেশন লাভ কৰিছে আৰু এইটো হ'ব সেইল মানে স্কিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড সেইলে লাভ কৰিছে গ্ৰেট প্লেস টু ৱৰ্ক সাৰ্টিফিকেশন ফৰ দ্য থাৰ্ড কনজিকিউটিভ টাইম এই এৱাৰ্ডটো কি চাই দিয়া হয় এইটো এমপ্লয়িৰ ফিডবেক লগতে HR পলিসি খিনি অডিট কৰাৰ পিছত এনেকুৱা ধৰণৰ সাৰ্টিফিকেশন দিয়া হয় ঠিক আছে তাৰ পিছত নেক্সট আমি চাম which Indian origin scientist has been honored with the Crawford Prize 2026 often referred to as Nobel of Geoscience এইটো ইম্পৰ্টেন্ট হৈ পৰিব কাৰণ জিঅ'সায়েন্সৰ ক্ষেত্ৰত নোবেল প্ৰাইজ বুলি ধৰা হয় এই ক্ৰেফৰ্ড প্ৰাইজটো ঠিক আছে আৰু আমাৰ ইণ্ডিয়ান অৰিজিন সাইন্টিষ্ট বীৰভদ্ৰম ৰামানাথম তেখেতে লাভ কৰিছে এই ক্ৰেফৰ্ড এৱাৰ্ডটো ঠিক আছে এই এৱাৰ্ডটো দিয়া হয় ৰয়েল সুইডিশ একাডেমি অফ সায়েন্স ৰয়েল সুইডিশ একাডেমি অফ সায়েন্সৰ ফালৰ পৰা এই এৱাৰ্ডটো দিয়া হয় ইয়াতে এটা গোল্ড মেডেল লগতে 8 মিলিয়ন সুইডিশ নর দিয়া হয় ঠিক আছে প্ৰেষ্টিজিয়াছ এৱাৰ্ডটো লাভ কৰিছে ইণ্ডিয়ান অৰিজিন সাইন্টিষ্ট বীৰভদ্ৰম ৰামানাথন ঠিক আছে ক্ৰেফৰ্ড প্ৰাইজ ইন জিঅ' সায়েন্সেছ তাৰপিছত আমি চাম to which person has United Nations awarded Nelson Mandela Award 2025 for serving humanity Nelson Mandela কোন হয় Nelson Mandela হয় ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট হয় সাউথ আফ্ৰিকাৰ হয়নে তেখেত এগৰাকী গ্লোবেল আইকন হিচাপে আমি দেখা পাও পিছৰ ক্ষেত্ৰত জাস্টিসৰ ক্ষেত্ৰত হিউম্যান ৰাইটছৰ ক্ষেত্ৰত তেখেতে 1993 নোবেল প্ৰাইজেৰেও সন্মানিত তেখেতক কৰা হৈছিল আৰু সেইভাবে ইউনাইটেড নেশনে নেলসন মেণ্ডেলা এৱাৰ্ড দিয়ে আৰু সেই এৱাৰ্ডটো এইবাৰ দুগৰাকী ব্যক্তিক দিছে আৰু সেই দুগৰাকী ব্যক্তি হৈছে ব্ৰেণ্ডা ৰেনল্ডছ আৰু কেনেডি ওডে সো অপশন নম্বৰ সি উইল বি দা কাৰেক্ট আনসাৰ দুয়োগৰাকী ব্যক্তিয়ে এইবাৰ পাইছে নেলসন মেণ্ডেলা এৱাৰ্ড ব্ৰেণ্ডা ৰেনল্ড তেখেত কানাডাৰ পৰা বিলং কৰে আৰু কেনেডি ওডে তেখেত কেনিয়াৰ পৰা বিলং কৰে তেখেতসকলৰ কাম কমিউনিটি ডেভেলপমেন্ট হিউম্যান ৰাইটছ আৰু সোশিয়েল জাস্টিসৰ ক্ষেত্ৰত খুব এটা ধুনিয়া তেখেতসকলে কাম কৰিছিল যাৰ কাৰণে তেখেতসকলক এই প্ৰাইজটো দিয়া হৈছে তাৰ পিছত আমি চাম known as the missile women of India missile man তো আমি সবে জানো missile women of India কোন হয় কাক কোৱা হয় হেতু আমি এই কোৱেশ্চনটোৰ জৰিয়তে সলভ কৰিব পাৰিম which defense scientist has been awarded the 8th Dr. Paulus Margerius Award 2025 এতিয়া এই এৱাৰ্ডটো কোনে লাভ কৰিছে অপশন নম্বৰ বি উইল বি দা কাৰেক্ট আনসাৰ ডক্টৰ টেসি থমাস তেখেতক আমি কও মিসাইল ওমেন অফ ইণ্ডিয়া লগতে অগ্নিপুত্ৰী বুলিও তেখেতক কোৱা হয় আৰু তেখেতক 8th ডক্টৰ পাউলস মাৰ্জিয়ৰ্জিয়াছ এৱাৰ্ড দিয়া হৈছে ঠিক আছে আৰু তেখেত এগৰাকী আমাৰ DRDOৰ ডিফেন্স ৰিসাৰ্চ ডেভেলপমেন্ট অৰ্গেনাইজেচনৰ ফৰ্মাৰ সিনিয়ৰ সাইন্টিষ্ট তেখেত আছিল আৰু তেখেতে খুব পায়োনিয়াৰিং কাম কৰিছে মিসাইল টেকনলজিৰ ক্ষেত্ৰত আৰু যেটো আমি কও ন যে ওমেনৰ পাৰ্টিসিপেশন লাগে আমাক স্টেম মানে সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এন্ড ম্যাথছ গতিকে এই এৱাৰ্ডটো দিয়া হয় সোফিয়া সোসাইটি অফ দা মালাঙ্কাৰা অৰ্থডক্স চাৰ্চৰ জৰিয়তে Next, আমি চাম for which album did spiritual leader Dalai Lama win his first Grammy Award লাভ কৰিছে at the 68th Annual Grammy Award 2026 Dalai Lama লাভ কৰিছে আৰু তেখেতৰ এটা এলবাম যেটো এলবামৰ নাম হৈছে Meditation the Reflection of His Holiness the Dalai Lama গতিকে এই অডিও এলবামটোৰ কাৰণে তেখেতে লাভ কৰিছে
গ্ৰেমি এৱাৰ্ড কোনটো কেটেগৰীত বেষ্ট অডিঅ' বুক নেৰেশ্যন আৰু ষ্টৰি টেলিং ৰেকৰ্ডিং কেটেগৰীত এই গ্ৰেমি এৱাৰ্ড লাভ কৰিছে গ্ৰেমি এৱাৰ্ড কোনে কোনে পালে এইবাৰ অকমান ইয়াতে এলবাম কোনটো এলবাম অফ দ্য ইয়াৰ কোনটো হৈছে বেড বেনি ৰেকৰ্ড অফ দ্য ইয়াৰ কোনটো হৈছে সং অফ দ্য ইয়াৰ ৱাইল্ড ফ্লাৱাৰ নামৰ এই সংটোৱে সং অফ দ্য ইয়াৰ লাভ কৰিছে বেষ্ট নিউ আৰ্টিষ্ট কোন হৈছে এইখিনি আপোনালোকে অকমান নোট ডাউন কৰি থৈ দিব গ্ৰেমি এৱাৰ্ডক প্ৰেজেন্ট কৰে এনুৱেলি দিয়া হয় বাই ৰেকৰ্ডিং একাডেমি আৰু one of the most prestigious honors in the global music industry মিউজিকৰ ক্ষেত্ৰত গ্লোবেলি এই এৱাৰ্ডটো দিয়া হয় 1959 ৰ পৰা এই এৱাৰ্ডটো ষ্টাৰ্ট কৰি দিয়া হৈছে ইয়াতে বেলেগ বেলেগ কেটেগৰীত দিয়া হয় যেনেকৈ এলবাম অফ দ্য ইয়াৰ থাকিব ৰেকৰ্ড অফ দ্য ইয়াৰ থাকিব সং অফ দ্য ইয়াৰ থাকিব বেষ্ট নিউ আৰ্টিষ্ট এনেকুৱা ধৰণৰ কেটেগৰী বিলাকত এই গ্ৰেমি এৱাৰ্ড দিয়া হয় ফাৰ্ষ্ট চেৰিমনি হৈছিলে মে 4 1959 ত Next, Samami, which airport has been named the Best Airport of the Year at the Wings India 2026 award held in Hyderabad. So, Wings India 2026 award dia hoisil tar bhitorat Best Airport of the Year hoise amar Indira Gandhi International Airport. Indira Gandhi International Airport e lav korise Best Airport of the Year at the Wings India 2026 jitu Hyderabadot onusthito hoisile. আৰু লগতে পুনে এয়াৰপৰ্টেও লাভ কৰিছে হায়দৰাবাদ এয়াৰপৰ্টে লাভ কৰিছে স্কাইট্ৰেক্স বেষ্ট এয়াৰপৰ্ট ষ্টাফ ইন ইণ্ডিয়া এণ্ড সাউথ এছিয়া 2026 এৱাৰ্ড এইবিলাক নিউজো আপোনালোকে অকমান মন কৰিব তাৰপিছত ইয়াতে চাব পাৰিব বেষ্ট এয়াৰপৰ্ট অফ দ্য ইয়াৰ দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বেষ্ট এয়াৰপৰ্ট অভাৰ 25 মিলিয়ন পেছেঞ্জাৰ কেম্পে গাউডা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বেংগলুৰু তাৰপিছত বেষ্ট এয়াৰপৰ্ট 10 to 25 মিলিয়ন পেছেঞ্জাৰ পুনে এয়াৰপৰ্ট Best airport 5 to 10 million passenger Lucknow International Airport ইখিনি অকমান আপোনালোকে সাইট হৈ দিব তাৰপিছত আমি চাম কুইন মাদাৰ গাইলুৱাম আশি দৰ্জি ওয়াংমো ওয়াংশুক of Bhutan has been honored with the 22nd Upendranath Brahma Soldier of Humanity Award 2025 by which Indian state এইটো উপেন্দ্ৰনাথ ব্ৰহ্মাদেৱ কোন হয় আমাৰ বড়ো সকলৰ জনক বুলি আমি কব পাৰো ফাদাৰ অফ বড়োজ বুলি কব পাৰো হয়নে উপেন্দ্ৰনাথ ব্ৰহ্মদেৱক অনাৰ জনাই পিনে আমাৰ অসমত এটা দিন এটা সেলিব্ৰেট কৰা হয় আপোনালোকে কমেন্ট সেকশনত জনাব সেই দিনটো কি হয় আৰু কোন দিনা সেলিব্ৰেট কৰা হয় আমি ৰিসেন্টলি সেলিব্ৰেট কৰি উঠিলো গটিকে এই এৱাৰ্ডটো দিয়া হৈছিল সোলজার অফ হিউম্যানিটি কাক দিয়া হৈছিল কুইনক দিয়া হৈছিল ভুটানৰ আৰু হেতু আমি কোনে দিছো obviously অসমৰ ফালৰ পৰা দিয়া হৈছে known as বড়োফা ফাদাৰ অফ বড়োজ হয়নে কুইন অফ ভুটানক আমি এই এৱাৰ্ডেৰে সন্মানিত কৰিছো এইখিনি আছিল গুটেইখিনি এৱাৰ্ড এটা ভিডিওতে মই যিমান পাৰি গুৰুত্বপূৰ্ণ আৰু এক্সামৰ কাৰণে ইম্পৰ্টেন্ট এৱাৰ্ডবোৰ কভাৰ কৰিবলৈ ট্ৰাই কৰিছো আশা কৰিছো আপোনালোকে ইয়াৰ পৰা এক্সামত কোৱেশ্চন পাবই আৰু এটা হলেও কোৱেশ্চন ইয়াৰ পৰা থাকিবই গটিকে সকলো বিলাক এক্সামৰ কাৰণে এই কোৱেশ্চনখিনি এই ক্লাছটো ইম্পৰ্টেন্ট আপোনালোকৰ কাৰণে হ'ব লাষ্টত মই হেকত কব বিচাৰিছো এডিআৰই 3.0 ফাউন্ডেশন বেচ আমি আৰু এটা নতুন কেছ স্টাৰ্ট কৰিছো যেহেতু আগৰ ফাউন্ডেশন বেচত আমাৰ অলৰেডি এক্সপেৰিয়েন্স বহুতখিনি ষ্টুডেন্টে জয়েন হৈ গৈছে ঠিক কাৰণে আমি মানে সিটটো ৰখাই পিনে আমি নেক্সট আকৌ এটা এডিআৰই বেচ স্টাৰ্ট কৰিছো আপোনালোকে যদি ইচ্ছুক হয় তেতিয়া হলে আমাৰ বেচত আপোনালোকে এনৰোল হ'ব পাৰে তলত দিয়া নম্বৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু তেতিয়া আপোনালোকে গুটেই মেন্টৰশিপৰ পৰা আদি কৰি একেবাৰে ফাউন্ডেশন লেভেলৰ পৰা আপোনালোকে নিজৰ প্ৰস্তুতি চলাব পাৰিব গটিকে আজিলৈকে ইমানে আছিল মই আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট ক্লাছত তেতিয়ালৈকে পঢ়ি থাকিব ভালদৰে থাকিব ধন্যবাদ